নমস্কাৰ প্ৰথমতে ইংৰাজী নৱবৰ্ষৰ প্ৰতিজনলৈ জনাইছোঁ অলেখ শুভকামনা। এতিয়া বনভোজৰ সময় অসমৰ বিভিন্ন প্ৰান্তত বনভোজস্থলীসমূহত বনভোজপ্ৰেমী ৰাইজৰ ভিৰ দেখিবলৈ পোৱা যায়। ব্যতিক্ৰম নহয় নলবাৰীৰ অন্যতম কোঁহা ৰিজৰ্ট। কোঁহা ৰিজৰ্টৰ আজিৰ নৱবৰ্ষৰ প্ৰথম দিনটোত আচলতে বনভোজপ্ৰেমীসকল আহি উপস্থিত হৈছে। মোৰ সহযোগী দেখাব এনেধৰণে আচলতে কোঁহা ৰিজৰ্ট এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন কোঁহা ৰিজৰ্ট। আপোনালোকে স্ক্ৰীণত দেখি আছে যোনফালে যায় আচলতে মানুহ আৰু মানুহ এটা সুন্দৰ সময় আচলতে পৰিয়ালৰ সৈতে অতিবাহিত কৰে। ইয়াত এসাঁজ খাই তৃপ্তিৰে খায় আৰু এটা মধুৰ মুহূৰ্ত পাৰ কৰে এই বনভোজস্থলীত। আৰু নলবাৰী এখন ঐতিহাসিক আৰু অন্যতম কোঁহা ৰিজৰ্টলৈ পৰ্যবেক্ষিত হৈছে। কিছু উদ্যোক্তাৰ আচলতে প্ৰচেষ্টাত এই কোঁহা ৰিজৰ্ট স্থাপন কৰা হৈছিল আৰু ইয়াৰ উদ্যোক্তা আছে। মই যদি সম্ভৱ হয় কথা পতাৰ প্ৰয়াস কৰিম। আচলতে আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মানে নৱবৰ্ষৰ প্ৰথম দিনটোত ইয়ালৈ আহিছে বনভোজপ্ৰেমী, অনুভৱ কি ক'ব? মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সমূহ অসমবাসীলৈ আৰু কোঁহাত অহা প্ৰতিজন ব্যক্তিকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। সকলোকে মানে ভগৱানে ভালে গ'লে ৰাখক, সকলোৰে ভাল হওক আৰু আমাৰ এই চেনেল যোগেদি তেখেতসকলৰ ভাল হওক মংগল কামনা কৰিছোঁ। আচলতে সঁচাই আজি আমাৰ বহুত ভাল লাগছে। যিটো আমাৰ মানে পৰিৱেশ আছিল আগতে যে মানুহ মানে নহ'ব বুলি, সেই হিচাপে আমি ভবামতে আজি বহুখিনি মানুহ হৈছে। এটা অৱশ্যে আপোনালোককো জনাওঁ, মানুহ কম হোৱাৰ কাৰণ এটা হৈছিল যে আমাৰ এটা অপপ্ৰচাৰ চলাইছিল যে কোঁহাত হাতী এই বস্তুটোৰ কাৰণে অলপমান মানুহে মানে ভয় কৰিছে। আমাক ফোন কৰি বহুতে জানিলে আৰু বহুত মানুহ আহি দেখিলে যে আচলতে হাতী নাই, আছে হাতী বহুত দূৰত আছে। নহয় আজি আমাৰ নলবাৰীৰ গণেশ মন্দিৰৰ উত্তৰ ফালে এইখিনি হাতী নোহোৱা বুলি কোনো ক'ব নোৱাৰে, কিন্তু আমাৰ এইখিনিৰ পৰা বহুত দূৰত আছে আৰু হাতীকেইটা মানুহ চাব গ'লে যাব পাৰে, তাৰমানে একো কোনো হেৰি নাই। গতিকে মই কি ক'ম, সঁচাই ভাল লাগছে আপোনালোকে যে আহি আজি আমাৰ অনুষ্ঠানটোত মানে ভাগ ল'লে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। ডিচেম্বৰৰ মাহ আৰু বৰ্তমান আজি জানুৱাৰীৰ প্ৰথমটো দিন, ডিচেম্বৰৰ মাহৰ লগত তুলনা কৰিলে আচলতে বনভোজ আজিৰ পৰা বেছি হোৱা যেন লাগিছে নেকি? হয়, আচলতে আমাৰ প্ৰতি বছৰে ডিচেম্বৰলৈ অলপ কম থাকে তাৰমানে, কিন্তু ডিচেম্বৰৰ পিছত জানুৱাৰীৰ কিছু অন্ততঃ বিহুৰ আগলৈকে বহুত মানুহ হয়। আপোনালোকৰ এটা প্ৰচেষ্টাত আচলতে নলবাৰীত প্ৰথমবাৰ কোঁহা ৰিজৰ্ট স্থাপন হৈছিল। এই যিটো চিন্তা যি এখন ৰিজৰ্ট লাগে কেনেকৈ আহিছিল? এইটো আমাক আমাৰ আগৰ DC ছাৰ আছিল কি ভাৰত ভূষণ দেৱ চৌধুৰী ছাৰ, তেখেতে আমাক গোটেইখিনি কৰি দিছিল আৰু তেখেতে বৰ্তমান আমাৰ ক'ত কি হয় কি কৰি আছোঁ আমাক গোটেইখিনি খবৰ ৰাখে। তেখেতকো মই এই সুযোগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আচলতে এয়া আছিল এই কোঁহা ৰিজৰ্টৰ এগৰাকী অন্যতম উদ্যোক্তা। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আচলতে কোঁহা ৰিজৰ্ট আৰু এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই কোঁহা ৰিজৰ্টত বনভোজপ্ৰেমী ৰাইজসকল আহে, এটা মধুৰ মুহূৰ্ত পাৰ কৰে, তৃপ্তিৰে এসাঁজ খায় আৰু এই ৰিজৰ্টৰ পৰা উভতে। আজি জানুৱাৰীৰ ইংৰাজী 24 বৰ্ষৰ জানুৱাৰীৰ প্ৰথমটো দিন আৰু এই প্ৰথম দিনত কোঁহা ৰিজৰ্টত এনেধৰণে বনভোজপ্ৰেমী ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে।